এই অৰণ্যৰ মাজত বীৰবৰ ৰঘু বংশৰ শত্ৰু আমি শুনিছো তুমি বোলে ৰণত পাৰ্গত কিন্তু কোৱা বীৰবৰ কোন নীতিমতে আহিছা সৈন্য যুঁজ কৰিবলৈ বালকৰ বিৰুদ্ধে ভাবিছা নেকি সৈন্য দেখি ভয় কৰি লব কুশয় সমৰ্পণ কৰিব যজ্ঞৰ অস্ত্ৰ তোমাৰ মনত তহঁতেই নেকি সেই ভাতৃবধী পাখণ্ড বালক নাজাননে মোৰ বীৰত্বৰ কথা সাগৰত সেতু বান্ধি বধ কৰিছিলোঁ লংকাৰ দুষ্ট ৰাৱণক নালাগে শুনাব তোমাৰ বিজয় কাহিনী নাক পাখেৰে বান্ধিছিল তোমাক ইন্দ্ৰজিৎ ভংগ কৰি যজ্ঞতাৰ বধিলে লক্ষ্মণে গছৰ আঁৰত লুকাই বালিক বধাবি ইমানতো নাজানো কৈছা তোমাৰ বীৰত্বৰ কথা তোমাৰ সেই কলংকিত বিজয় কাহিনী শুনি ভয় খাব পাৰে অন্য কোনোবা কিন্তু আমি বীৰৰ সন্তান ভয় কি নাজানো হ'ব সেইবাবে বন্দী কৰি ৰাখিছো যজ্ঞৰ কোন বাইহত কাৰবা সন্তান হত হৃদয়ত হয় মোৰ মায়াৰ উদয় জানছা সিহঁত মোৰ তেনেই আপোন কোন তোমালোক দিয়া তোমালোকৰ সত্য পৰিচয় নোহে প্ৰয়োজন যদি শক্তি আছে শৰীৰত দিয়া যুদ্ধ নকৰি পলাও ইমান অহংকাৰে সামান্য বালকৰ মুখত সাজু হ যুদ্ধৰ বাবে লাগিলা মর দেখা অতি ভয়ঙ্কর পিতা পুত্র লাগিল মর দেখা অতি জানি নরলুকে এরিয়া আরে পাতক রূপদা কি রে ওয়ারে বুলারা মোরা পাতক রূপদা কি বুলারা
ৰজাতেই শেষ বুলি ভাবিছিলো নিশ্চয় ব'লা ভাই যাওঁ এবে মাতৃৰ সমীপে দাদা আইক দেখাবলৈ ৰামৰ অলংকা খুলি লওঁ ধ্যানৰ বলেৰে আমি জানিব পাৰিছোঁ শ্ৰীৰাম সহিতে তিনিও অনুজৰ মৃতপ্ৰায় অৱস্থা হৈছে আমাৰ আশ্ৰমত বাছা লৱ আৰু কুশৰ প্ৰচণ্ড বিক্ৰমত ধাৰাসাৰী হ'ল ৰঘুকুলমণি যাওঁ যাওঁ আমি প্ৰাণদান দিওঁ ৰাম সহিতে তিনিও অনুজক এই সংকটে আনিছে আমাৰ জীৱনলৈ এক সুন্দৰ সুযোগ এই সুযোগতে ৰামৰ সহিতে পৰিচয় কৰাম লৱ আৰু কুশক আৰু জানকীক শ্ৰীৰামৰ হাতত পুনৰ কৰিম অৰ্পণ কাৰণ যুদ্ধৰ পাছত শান্তি আহে জানে সৰ্বজনে যাওঁ যাওঁ এবে আমি বিলম্ব নকৰোঁ মনত বাৰে বাৰে সংশয় ভাৱ হৈছে উদৰ ৰামচন্দ্ৰই যজ্ঞ পাতি মেলি দিছিল অস্ত্ৰ সেই অস্ত্ৰই আমাৰ আশ্ৰমত সোমাই ভাঙিলে পুৰণি সেই হেতু বন্দী কৰি ৰাখিলো যজ্ঞৰ অস্ত্ৰৰ কাৰণে লাগিল তুমুল ৰণ মধুৰ শ্ৰী ৰামচন্দ্ৰৰ আৰু তেওঁৰ তিনিও ভাতৃ আৰু এয়া চোৱাই তোমালৈ শ্ৰী ৰামচন্দ্ৰৰ অলংকাৰ লৈ আহিছো আৰু আনিছো এটা দুৰ্জয় বান্দৰ তোমাৰ সমীপে যোৱা কুশক লৈ আহা সেই বান্দৰ ভাল দাদা জয় শ্ৰীৰাম জয় শ্ৰীৰাম কি কৰি পালি বাচহত কি শুনিছো মই কঠি দুৰ্জয় বান্দৰ এইটো একে দুৰ্জয় বান্দৰ হে মাতৃ ক্ষমা কৰা অধমৰ শত অপৰাধ হনুমান মাতৃ কি কৰিলি বাচহ ভাত খাতি ৰাখিলি ধৰা নিজ হাতে পিতৃক বধ কৰি বিধৱা কৰিলি মাতৃ সৰ্বনাশ কোৱা দুয়ো ৰাম নাম নহলে মাতৃয়ে তেজিব জীৱন জয় শ্ৰীৰাম জয় শ্ৰীৰাম প্ৰাণনাথ মোৰ হনুমান মাতৃ
বলা শুনো ক'ত আছে মোৰ প্ৰাণনাথ আৰু মোৰ স্নেহৰ দেৱৰহঁত বলা শুনো মোক লৈ বলা শুনো লৈ বলা মোক ओम अशतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्युं मा अमृतंगमय ओम शांति 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 आय তুমি নকৰিবা বেজাৰ শ্ৰীৰাম সহিতে তিনিও অনুজক প্ৰাণদান দিলো আমি বলা বলা শুনো যাও আমি অযোধ্যা নগৰে ভাল কি ক'লা পিতা প্ৰাণ পালে মোৰ প্ৰাণনাথ আৰু স্নেহৰ দেৱৰ সতে হয় দেৱী হে পিতা অশেষ কৰোণা আপোনাৰ বাবাৰ প্ৰতি ঠাই দিয়ে যেন আপোনাৰ চৰণ তলে ও ভাগ্যৱতী ভৱ উঠা দেৱী বলক মাতৃ যাওঁ এবে অযোধ্যাৰ নগৰে নাই হনো এনে কথা নকবা কদাপি নাযাওঁ ঘূৰি মই অযোধ্যাৰ নগৰে নাযাওঁ ঘূৰি মই একো বুজিব পৰা নাই শ্ৰী ৰামচন্দ্ৰ আৰু তেওঁৰ তিনিও অনুজৰ লগত অযোধ্যাৰ লগত আমাৰ আইৰ কি সম্পৰ্ক আমাৰ হাতত এই বন্দীয়ে বা বান্দৰে বা আমাৰ আইকে মাতৃ বুলি কিয় কৰিছে সম্বোধন ৰহস্যৰে আৱৰা তোমালোকৰ জীৱন কাহিনী বাচা হয় সময়ত সকলো জানিবা দুয়োৰে বলা বলা এতিয়া আমি সকলো গমন কৰোঁ অযোধ্যা নগৰে বলক পিতা ভাইহঁত দাদা অসমে যজ্ঞ কৰি সমাপন আনন্দিত আজি শ্ৰী ৰামচন্দ্ৰ মেলিতিৰো যজ্ঞাস ভাৰতৰ সকলো প্ৰান্তত অৱশেষত পৰাজিত হলো সেই বাল্মীকিৰ আশ্ৰমত থকা দুটা বালকৰ হাতত ভাইহঁত দাদা এতিয়াও নাপালো সেই শিশু দুটিৰ সম্ভেদ কিবা নাম কিবা ধাম কাৰোবা সন্তান ইহঁত সঁচা দাদা সেই প্ৰশ্নই আজিও মোৰ মন কৰিছে ইমান শক্তিধৰ কাৰ ঔৰসাত সন্তান সিহঁত লক্ষ্মণ দাদা দাদা মহৰ্ষি বাল্মীকিৰ সহিতে বালক দুটিৰ লগত আহিছিল কোনোবা আমাৰ সমীপে গতিকে লৈ আহিছোঁ তেওঁলোকক তোমাৰ সন্মুখত প্ৰণাম গুৰুদেৱ চিৰঞ্জীৱী হোৱা বাচাহত গুৰুদেৱ এতিয়া তোমালোকে মহাৰাজৰ চৰণ দৰ্শন কৰা প্ৰণাম মহাৰাজ উঠা বাচাহত কিন্তু এতিয়াও নাপালে শিশু দুটিৰ সত্য পৰিচয় দিম গুৰুদেৱ পৰিচয় গুৰুদেৱ কিন্তু তাৰ আগতে কৰিছো অনুৰোধ গুৰুদেৱ সকলোৱে যাতে ধৈৰ্য ধৰি শুনা ভাল গুৰুদেৱ বাল্মীকিৰ আশ্ৰমত থকা পোনা দুটি পুৰাণতি কাৰ সন্তান বাল্মীকিৰ আশ্ৰমত থকা পোনা দুটি কওক গুৰুদেৱ বাল্মীকিৰ আশ্ৰমত থকা পোনা দুটি দেৱী জানকী Ram
হত পুনাদুতি দেবী জানুকে তেন্তে পুনাদুতি অ দাদা তোমাৰে সন্তান বাসাহত যোৱা জিৰুৱাহী এই নামৰ কুলাত বাসাহত জিৰুৱাহী এই নামৰ কান্দে নকলে তোকে আমার ক্ষমা করে পিতিরে আমার ক্ষমা পুনাদুতিক তোমাৰ হাতত গতাই দিবলৈ নাই মোৰ কোনো অধিকাৰ গুৰুদেৱ পুনাদুতি যাৰ আচলৰ ধন গুৰুদেৱ তেওঁহে পাৰিব তোমাৰ হাতত গতাই দিব জানকী অ গুৰুদেৱ জানকী ৰৈ আছে জানকী সিংহদ্বাৰত যোৱা লৈ আনা দেৱী জানকীক এই মুহূৰ্ততে যোৱা ভাই লক্ষ্মণ লৈ আহা জানকী দেৱীক এই স্থানলৈ ভাল না গুৰুদেৱ অৰণ্য প্ৰান্তালো আপোনাৰ কৃপাত আজি প্ৰণৱ প্ৰত্যদান দিলে আজি মোক পুত্ৰ ৰতনক জয় শ্রীরাম জানকী কৰিছো প্ৰণাম দাসীয়ে জানকী অশেষ কষ্ট সহিলে এই দাসীৰ কাৰণে নাই জানকী সকলো দুখ পাহৰি ঠাই দিয়ে যে আপোনাৰ চৰণ তলে জানকী হে ৰঘুমণি তোমাৰ কণ্ঠহাৰ ছিগি অতদিনে আছিলে মোৰ স্বৰ্ণকোটিৰত গুৰুদেৱ আৰু পতিব্ৰতা জানকীক নকৰিবা সন্দেহ গুৰুদেৱ গতিকে এই মুহূৰ্ততে জানকী আৰু পুনাদুতিক তোমাৰ হাতত কৰিলো অৰ্পণ আৰু জানকী যাওঁ মই পুনাহত গুৰুদেৱ কুশলে থাকিবা সৰ্ব কাৰ্য মোৰ হ'ল সমাপন পুনৰবাৰ পৰিল বিপদত প্ৰজাবৰ্গই নামানে অগ্নি পৰীক্ষাৰ দিনে কেনেকৈ কওঁ জানকীক পুনৰ অগ্নি পৰীক্ষাৰ কথা কি ক'লা দাদা জানকী তোমাৰ সতীত্বৰ ওপৰত নাই মোৰ অলপ সন্দেহ কিন্তু ভয় কৰোঁ সেই নিন্দ লোকৰ তলক জানকী অগ্নি পৰীক্ষাৰ কথা জানে সকলোৱে জানকী জ্বলন্ত অগ্নিত প্ৰৱেশ কৰি দখলা তোমাৰ সতীত্বৰ মহিমা পুনৰ পৰীক্ষা কৰক মহাৰাজ পুনৰ পৰীক্ষা কৰক সেয়েহে জানকী প্ৰজাবৰ্গই
প্ৰজাবৰ্গই বিচাৰিছে পুনৰ অগ্নি পৰীক্ষা সেয়েহে জানকী পুনৰ দিব লাগিব তুমি অগ্নি পৰীক্ষা পুনৰ পৰীক্ষা কৰক পুনৰ পৰীক্ষা কৰক পুনৰ পৰীক্ষা কৰক মহাৰাজ জানকী জানকীৰ জয়ধ্বনি নাই প্ৰয়োজন জানকী সীতা সীতা মই জনম দুখিনী অযোধ্যাৰ ৰাজকোষ লিখা নাই বিধাতাই মোৰ কপালত সীতা মই জনম দুখিনী মোৰ পতি বিধি হ'ল ৰাম যেই ৰামৰ বাবে 14 বছৰ দলসীৰ পাতি সেই ৰামে মোক সতীত্বৰ সন্দেহ কৰি জানকী পৰীক্ষা দিছিল পুনৰবাৰ অযোধ্যাৰ থিয়লীয়া সজাৰ কথাকে বেদমালি বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰ কিয় দিলা তুমি মোক জময় যান্ত্ৰণা জানকী বিশ্বাস কৰা মোক জানকী বিশ্বাস কৰা জানকী তুমিহে কৰিবা ক্ষমা দুখিনী কিতাপ নকৰিবা চিন্তা ৰঘুমতী আজি মই শেষ ছায়া বচিম নিজাম জানকী তুমি আমাকে নারাবাই তুমি আমাকে দিলে আমি গাই লগত থাকি নাকাটিনি পুনাতুতি মোৰ ৰঘু বংশধৰ আজি হতে তহঁতৰ স্থান স্বামী গুৰু সেই জনকীৰ সেৱা কত অপৰাধ কৰিবা মাৰ্জনা যতে হবা তুমি মোৰ প্ৰাণৰ দেৱতা তুমিয়ে হবা মোৰ স্বামী দেৱতা আজি হতে জানকীয়ে মাগিছো বিদায় আই বসুমতী চয়নে কপুলে যদি ৰামৰ বিনা আত্মৰূপৰ দিঠা হোৱা নাই তেন্তে আই বসুমতী নেচাও মই এই জনমত ৰামৰ মুখ নকৰো ৰামৰ নাম দুখনো পাতালত ভাত মেলা বসুমতী পাতালত ভাত মেলা তুমি আমাকে কলাই করো ভাগা
পাপি নাই এই পৃথিবী সেয়াই বসুমতী কাতৰে কৰিছো মিনতি ঘূৰাই দিয়া ঘূৰাই দিয়া মোৰ হৃদয়ৰ নহ'ব নিশ্চয় মাতিয়ে তোৰি ভকিয়া ৰামৰ পতি চোৱা ভাইহঁতে চোৱা জগতবাসী ৰামৰ মস্তি পহাৰে জানা তুমি দাদা গুরুদেব গুরুদেব জীবনতে হেৰুৱাই মই মোৰে হৃদয়ৰ ধৰক পাহৰিছো হিতাহিত সেয়াই বসুমতী কাতৰে কৰিছো মিনতি কৰিছো কাতৰে মিনতি ক্ষমা কৰা এই অধমৰি ক্ষত অপৰাধ নাই বলা ভাইহঁত বলা শিশুটি করুণগৈ জানকীৰ পেট কাৰ্য সমাপন